গৌৰীপুৰ পৌৰ আঞ্চলিকৰ উদ্যোগত শ্বহীদ দিৱস পালন সজাই পৰাই থোৱা শ্বহীদ বেদীত দুষ্কৃতিকাৰীৰ লণ্ডভণ্ড ঘটনাস্থলীত আৰক্ষী উপস্থিত। মঙলবাৰে ৰাতিপুৱা 10 বজাত গৌৰীপুৰত থকা অসম গণ পৰিষদ দলৰ কাৰ্যালয়ত অসম স্বাধীনতা আন্দোলনত শ্বহীদ হোৱা ব্যক্তিসকলৰ বাবে শ্বহীদ দিৱস পালন কৰে। পুৱা 10 বজাত পতাকা উত্তোলন, শ্বহীদ বেদীত মাল্যাৰ্পণ আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী পালন কৰে। পতাকা উত্তোলন কৰে প্ৰভাৱ চন্দ্ৰ ৰায়, শ্বহীদ বেদীত মাল্যাৰ্পণ কৰে জ্যোতিষ চন্দ্ৰ ৰায়। লগত উপস্থিত থাকে ক্ষিতিশ ৰায়, বিধান পৰিষদৰ সাংগঠনিক সম্পাদক উৎপল দাস, কেন্দ্ৰীয় পৰিষদৰ সম্পাদক সঞ্জয় বিশ্বাসৰ লগতে উপস্থিত থাকে ভানুশংকৰ, অশ্বনী সূত্ৰধৰ বুলি জানিব পৰা গৈছে। ইপিনে যোৱাকালি সজাই পৰাই তোলা শ্বহীদ বেদীটো দুষ্কৃতিকাৰীয়ে ভাঙি লণ্ডভণ্ড কৰি পেলাই থৈ যায়। আজি পুৱাৰ ভাগত প্ৰত্যক্ষ কৰি দেখা পাই কোনোবা দুষ্কৃতিকাৰীয়ে এই ঘটনা সংঘটিত কৰি লণ্ডভণ্ড কৰি থৈ গুচি গৈছে। লগে লগে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়াৰ নেতৃত্বত এটা আৰক্ষীৰ সজাতি দল ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু এই ঘটনাৰ লগত কোন কোন জড়িত আছে তাক বিচাৰি তদন্ত আৰম্ভ কৰে। নমস্কাৰ ৰ'ব মোৰ প্ৰিয় সাংবাদিক বন্ধুসকল, অলপ উঠাই দিয়া। আজি শ্বহীদ দিৱস। আপোনালোকে নিশ্চয় বিদিত যে বিগত 6 বছৰীয়া অসম আন্দোলনৰ কালছোৱাত আমাৰ অস্তিত্ব ৰক্ষাৰ বাবে যিসকল স্বনামধন্য বীৰ সন্তানে নিজৰ জীৱন আত্মাহুতি দি আমাৰ এই আন্দোলনক সফলতাৰ বাটত আগবঢ়াই লৈ গৈছিল, সেইসকল বীৰ আজি আমাৰ মাজত নাই। যদিও তেওঁলোকৰ স্মৃতি আমি ৰোমন্থন কৰোঁ আৰু প্ৰতি বছৰে এই 10 ডিচেম্বৰৰ তাৰিখটোক আমি তেওঁলোকক আনুষ্ঠানিকভাৱে শ্ৰদ্ধাৰে সোঁৱৰোঁ। চৰকাৰলৈ কিবা আহ্বান আছে নেকি? চৰকাৰলৈ আমাৰ আহ্বান এয়াই যে আমাৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষাৰ বাবে বা তেওঁলোকৰ যিটো প্ৰতিশ্ৰুতি বা তেওঁলোকে যিটো উত্তাল আবেদনৰ বাবে আগবাঢ়ি গৈ এখন ধুনীয়া অসম সৃষ্টি কৰাৰ যি মানসিকতা তেওঁলোকৰ আছিল, সেই মানসিকতা আজি সম্পূৰ্ণভাৱে আমাৰ সফল হোৱা নাই। আমি আশা কৰিম তেওঁলোকৰ যি আৱেগ, সেই আৱেগক পুনৰ প্ৰতিষ্ঠা হওক। তেওঁলোকৰ প্ৰতি ন্যায্য প্ৰাপ্য সন্মান যিটো আমি মৰণোত্তৰভাৱে দিব লাগে, সেইটো আমাৰ চৰকাৰে দিব লাগে। এইটো ইতিমধ্যে আমি জানিব পাৰিছোঁ আমাৰ চৰকাৰে কিছু হাতত লৈছে, সেইটো পৰ্যাপ্ত নহয় আৰু কৰিব লাগে। আৰু এটা আমাৰ বেয়া লাগিছে যে ইতিপূৰ্বে আমাৰ 10 ডিচেম্বৰৰ তাৰিখটো আমাৰ চৰকাৰী বন্ধ ঘোষণা কৰা হৈছিল, কিন্তু আজি 2 বছৰমানৰ পৰা এইটো ঠিক হৈছে। এইটো পুনৰাই চালু কৰিব লাগে বুলি আমাৰ এটা অনুৰোধ আছে।